নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অপিয়াল ৰহমান আৰু আজি মই শিকাম আপোনালোকক বা তোমালোকক শিকাম জিঅ'মেট্ৰি অৰ্থাৎ জ্যামিতিৰ যিখিনি আছে সেইখিনি শিকাম। টোটাল কনসেপ্ট শিকাম আৰু যি কেইটা কোশ্চেন কৰাম সেই কেইটা কোশ্চেনে কমন পৰিব টেটৰ কাৰণে বা আসাম পুলিচৰ কাৰণে বা যি এগ্ৰিকালচাৰৰ এক্সাম হয়, যিকোনো কম্পিটিটিভ এক্সাম হয়, অসমৰ যিটো পৰীক্ষা হয় যিকোনো চাকৰিৰ, যদি তাতে যদি গণিত থাকে, মেথমেটিক্স থাকে, তেনেহ'লে তাতে জ্যামিতি থাকিবই। গতিকে এই জ্যামিতিবোৰ যে থাকিব ইয়াৰ পৰাই জ্যামিতি কমন পৰিব। চ' স্পেচিয়েলি মই টেট আৰু আসাম পুলিচৰ কাৰণে বনাইছোঁ, ইয়াৰ পৰাই কমন পৰিব, মই এইটো 100% কৰিছোঁ। ঠিক আছে, চ' ভিডিঅ'টো লাষ্টলৈ চাব। মানে মেথৰ যি জ্যামিতি আছে, জ্যামিতি একেবাৰে পানী হৈ যাব, এইটো মই গেৰাণ্টি দিছোঁ। যদি পানী নহয় তেনেহ'লে ভিডিঅ'টো ডিছলাইক কৰি দিব, আৰু যদি মেথ একেবাৰে যদি সুন্দৰকৈ বুজি পাইছে তেনেহ'লে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰো কৰি দিব পাৰে। ঠিক আছে, চ' বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যি মেথৰ যি টেটৰ পেপাৰ 1 আছে, পেপাৰ 1ত মেথছত নাম্বাৰ থাকিব 30 আৰু পেপাৰ 2ত থাকিব 60 নম্বৰ। গতিকে পেপাৰ 1ত জ্যামিতিৰ পৰা 2টা কোশ্চেন আহিব আৰু পেপাৰ 2 যিটো আছে 60 নম্বৰ থাকিব, তাতে জ্যামিতিৰ পৰা 3টা কোশ্চেন আহে। চ' মই যি কেইটা শিকাম সববিলাক কমন পৰিব, টেট নিদিয়ক কিয়, অসম পুলিচ নিদিয়ক কিয়, সববিলাকতে কমন পৰি যাব। চ' আমি ষ্টাৰ্ট কৰি দিওঁ। বহুতে কি কৰে যে বহুতে টেটৰ ষ্টুডেণ্ট বহুত আছে, আৰ্টছৰ যিবিলাক ষ্টুডেণ্ট আছে, যে কি কৰিছে যে টেট এইটো হৈছে টেট, ইয়াত গ'লে টেট পাব পাৰি। ইয়াত বহুতো ষ্টুডেণ্ট আছে, ঠিক আছে, ইয়াত বহুতো ষ্টুডেণ্ট আছে, মেল ফিমেল যিয়ে নহওক আছে ইয়াত ষ্টুডেণ্ট। কি কৰে বহুতে একেটা ৰাস্তাতে যাব খোজে, মানে পেডাগজি, EVS, ইংলিছ এইবিলাক লৈ টেট পাছ কৰিব খোজে, কোনেও মেথৰ ৰাস্তাত নাযায়। ঠিক আছে, কিন্তু মেথৰ ৰাস্তাত যদি যায় কোনোবাই তেনেহ'লে শৰ্টকাট এটা কাম হৈ যাব, ডিফাৰেঞ্চ এটা কাম হৈ যাব। চ' গতিকে কম্পিটিটিভ এক্সাম, যিকোনো কম্পিটিটিভ এক্সাম নহওক কিয়, যিবিলাক কোশ্চেন টান হয় সেইবিলাক কোশ্চেনতহে ৰেংকটো আগুৱাই যায়। গতিকে এটা নম্বৰ যদি কম পায় তেনেহ'লে 10জন 20জন পিছুৱাই যাব, আৰু যদি এটা নম্বৰ বেছি পায় তেনেহ'লে 10জন 20জনতকৈ আগত থাকিব। এইটো কথা মনত ৰাখিব, কাৰণ এইটো কম্পিটিটিভ এক্সাম হয়, ইয়াত 1 নম্বৰ বহুত মেটাৰ কৰিব। চ' গতিকে এই মেথছৰ কাৰণে মেথছত ফুল 30টা নম্বৰ এৰি নিদিয়াকৈ শিকি লওক, যে বুজি নাপালে তাৰপিছত ক'ব যে বুজি পোৱা নাই, নকৰোঁ। চেষ্টা কৰাৰ আগত আপোনালোকে কিয় হাইৰ মাৰি যায়। গতিকে চেষ্টাটো কৰি লওক, ময়ো চেষ্টা কৰি আছোঁ, আপোনালোকক শিকাই আছোঁ। শিকি মানে তোমালোকৰ বাবে সহজ কৰি দিব পাৰিছোঁ নে নাই তোমালোকে মোক কমেণ্ট কৰি জনাবা। চ' আজি মই জ্যামিতি কৰাম, যিমান কেইটা টপিক আছে, এলজেব্ৰাই হওক বা যি আয়তন আছে বা আয়ত আছে বা সংখ্যাৰ জ্ঞান আছে, সববিলাকে মই ডিটেইলছত শিকাম। আজি মই জ্যামিতিটো পাৰ্টটো মই ষ্টাৰ্ট কৰি দিম। ঠিক আছে, চ' ফাৰ্ষ্ট হৈছে জ্যামিট্ৰি। চ' জ্যামিট্ৰিত আমি ত্ৰিভুজ আৰু চতুৰ্ভুজৰ কথা কৈছে চিলেবাছত। চ' আমি ত্ৰিভুজৰ কথা ডিছকাছ কৰিম, ত্ৰিভুজত কেনেকৈ কোশ্চেন আহে, কেনেধৰণৰ কোশ্চেন আহে, সববিলাক বস্তু আমি ডিছকাছ কৰিম। চ' এই ত্ৰিভুজটো শিকাৰ আগত কেইটামান ৰেখা আৰু কোণৰ বিষয়ে কেইটামান নলেজ লোৱা দৰকাৰ আছে। চ' প্ৰথমত যে ৰেখা কাক বোলে, বা ৰেখাৰ আগত বিন্দু কাক বোলে, যে বিন্দু কাক বোলে, যে আমি জানো যে বিন্দুৰ দিক প্ৰস্থ একোৱেই নাই, এটা ফটা, জাষ্ট খালি স্থিতিহে আছে বিন্দু। গতিকে এই বিন্দুটো যে আছে এইটো হৈছে, ইয়াকে বিন্দু বুলি কয়। বিন্দুৰ দিক প্ৰস্থ নাই, স্থিতিহে আছে। তো সেম মই যদি বহুতকেইটা বিন্দু লগাই দিওঁ, বহুতকেইটা যদি বিন্দু লগাই দিওঁ, এই বিন্দুকেইটা লগাই দিলে চাব এটা ৰেখা হৈ যাব, এটা ৰেখা হৈ যাব। আৰু বিন্দু যদি অসীমলৈকে গৈ থাকে, গতিকে অসীমলৈকে ৰেখাটো গৈ থাকিব। গতিকে অসীমলৈকে যদি আমি কাৰ চিহ্ন এটা প্ৰয়োগ কৰোঁ, মানে গৈ থাকিব। গতিকে যদি এইটোক আমি কম যে সৰল ৰেখা, সৰল ৰেখা। গতিকে সৰল ৰেখা কেতিয়া শেষ নহয়, দুয়োমূৰে কাৰ চিন দিয়া হয়, কাৰণ গৈ থাকিব। গতিকে সৰল ৰেখা যদি কয় কিহৰ সমষ্টি, গতিকে এডাল সৰল ৰেখা বিন্দুৰ সমষ্টি। গতিকে আমি যদি সৰল ৰেখা যদি আমি পাৰ্ট যদি আমি ওলাই লৈ যাওঁ, এইখিনি পাৰ্ট যদি ওলাই লৈ আমি এনেকৈ লিখোঁ যে এইটো A, এইটো B, গতিকে এই AB কোৱা হ'ব ৰেখাখণ্ড। এইবিলাক এক্সামত নাহে, টেনশ্যন কৰিব দৰকাৰ নাই, আসাম পুলিচতো নাহে, টেটতো নাহে। জাষ্ট খালি মই বুজাই দিছোঁ, যাতে যেতিয়া আমি অংক কৰিম তেতিয়া আমি যাতে এইবিলাক বুজি পাওঁ, এইটো বস্তু এইটো। গতিকে এইটো হৈছে ৰেখাখণ্ড। চ' এইবিলাক বস্তু নাহে বাবে যে ভিডিঅ'টো স্কিপ কৰি পিছলৈ চাবা, তেনেকুৱা নকৰিব, এইবিলাক বস্তু কামত আহিব। ঠিক আছে, চ' স্কিপ নকৰিব। চ' এইটো হৈছে ৰেখাখণ্ড। চ' আৰু যদি আমি যে এইটো আছে যিটো ৰেখাখণ্ড, যিটো প্ৰথমৰ পৰা ষ্টাৰ্ট হয়, যদি এটা আমি ৰেখাখণ্ড লওঁ, যিটো প্ৰথমৰ পৰা ষ্টাৰ্ট হয়, যদি আমি এইটো প্ৰথম বুলি ধৰোঁ, তেনেহ'লে এইটো হ'ব আদি বিন্দু। বিন্দুটো লিখা নাই, অনলি আদি বিন্দু লিখিলোঁ। আৰু যিটো লাষ্টত কৈ পাব এইটো হ'ব যে অন্তবিন্দু, আদি বিন্দু। গতিকে ৰেখাখণ্ডত কি আছে, যে এটা আদি বিন্দু আছে, এটা অন্তবিন্দু আছে। গতিকে আদি বিন্দু আৰু অন্তবিন্দু লগ হৈ এটা ৰেখাখণ্ড হৈছে। ঠিক আছে, বহুত গৰম আজি, ফেনো অফ কৰিবলগীয়া হৈছে, কাৰণ ফেন দিলে চাউণ্ড আহিব, ভিডিঅ'ত কোৱালিটি মোৰ কথাবোৰ শুনাই নাযাব। এইকাৰণে মই মানে ফেনটো অফ কৰি দিছোঁ। বাৰু একো নাই, আধা ঘণ্টা 1 ঘণ্টামান লাগিব, কিন্তু মই ধুনীয়াকৈ বুজাই দিম। গৰম লাগক যি লাগক একো উপায় নাই।
কৰিব লাগিব গতিকে ৰেখাখণ্ড তাৰপিছত যদি এটা যদি আদি মূৰ থাকে আদি বিন্দু যদি এটা থাকে বা এনেকৈ যদি আদি বিন্দু হৈ যদি এফালে যদি গৈ থাকে তাক আমি ৰশ্মি বুলি কওঁ ৰশ্মি বুলি কওঁ যেতিয়া আদি বিন্দুৰ পৰা ষ্টাৰ্ট হয় যদি এটা ৰেখা গৈ থাকে তাক আমি ৰশ্মি বুলি কওঁ ঠিক আছে ৰেখাখণ্ড গ'ল সৰলৰেখা গ'ল তারপর রশ্মি গল আমি যদি আর সরল রেখা যদি এটা আঁকো আমি যদি আর জিরো এটা আঁকো এইটো সরল রেখার পরা রেখা যদি হয় এইটো তাহলে যি শূন্যৰ পৰা এইফালে থাকিব এইবিলাক ধনাত্মক থাকিব আৰু শূন্যৰ পৰা এইফালে যিবিলাক থাকিব এইবিলাক ঋণাত্মক থাকিব আমি যেতিয়া সংখ্যাৰ জ্ঞান শিকাম তেতিয়া এইটো মই আৰু ভালকৈ শিকাম আৰু কোনটো চক কাক বলে এইটো শিকাম ধুনীয়াকৈ সো ইয়াত আমি এইবিলাক বস্তু আমাক জানিব লাগিব জাস্ট খালি ইয়াত অলপ অকণমান টাচ দিলোঁ যে ইয়াৰ পৰা যে আহিছে বস্তুটো টাচ দিলোঁ সো গতিকে ৰশ্মি গ'ল সো এতিয়া ত্ৰিভুজৰ যেটো কোণ হিচাপে তিনি ভাগ আৰু বাহু হিচাপে তিনি ভাগ কৰিছে ঠিক আছে তো তাৰ আগত আমাক জানিব লাগিব যে সূক্ষ্ম কোণ কাক বলে সূক্ষ্ম বানানটো মোৰ অকণমান ভুল হ'ব চাই ল'ব সূক্ষ্ম কোণ গতিকে সূক্ষ্ম যদি কথাটা কওঁ গতিকে সূক্ষ্ম কথাটাৰ অৰ্থ হৈছে সৰু যদি সূক্ষ্ম যদি কথা থাকে তেনেহ'লে এইটো অলৱেজ 90 ডিগ্ৰীতকৈ সৰু হ'ব সূক্ষ্ম কোণ মানে যদি কোনো কোণ যদি 90 ডিগ্ৰীতকৈ সৰু থাকে আমি যদি প্ৰটেক্টৰ যদি লওঁ প্ৰটেক্টৰ এনেকুৱা থাকে গতিকে এইটো হৈছে 90 এইটো 80 50 30 0 ইয়ালৈকে আহি কিমান 180 গতিকে ধৰি লওক আৰু আহিছে এনেকুৱা ঠিক আছে এইটো হৈছে 120 150 এনেকুৱা এটা প্ৰটেক্টৰ হৈছে গতিকে এইটো কিমান এংগেল হৈ যাব এইটো 90 ডিগ্ৰীতকৈ কম হ'ব কাৰণ এনেকুৱা সিধা হ'লেহে 90 ডিগ্ৰী হ'লে হয় যদি অকণমান এইফালে আছে গতিকে এইটো 90 ডিগ্ৰীতকৈ কম হ'ব গতিকে সূক্ষ্মকোণ কাক বলে যদি 90 ডিগ্ৰীতকৈ কম হয় তাক আমি সূক্ষ্মকোণ বলে আপ টু 89 ডিগ্ৰীলৈকে হ'ব পাৰে গতিকে 89 ডিগ্ৰীলৈকে হ'ব পাৰে যেতিয়া 90 ডিগ্ৰী আহিব তেতিয়া ই আৰু সূক্ষ্মকোণ হৈ নাথাকে গতিকে 89 ডিগ্ৰী পৰ্যন্ত হ'ব পাৰে ইয়াক সূক্ষ্মকোণ আমি কম যেতিয়া 90 ডিগ্ৰী হ'ব তেতিয়া আমি ইয়াক কম সমকোণ বুলি সমকোণ তাৰপিছত যেতিয়া 90 ডিগ্ৰীতকৈ বেছি হ'ব ঠিক আছে যেতিয়া 90 ডিগ্ৰী যদি হয় তাহলে সমকোণ কোণ যেতিয়া 90 ডিগ্ৰীতকৈ বেছি হ'ব গতিকে এইটো কিমান এই 90 ডিগ্ৰীতকৈ বেছি কাৰণ ইয়াৰ যদি খোজা আমি লম্ব টানো গতিকে এইটো হৈছে 90 গতিকে ইয়াতকৈ অকণমান এইটো বেছি আছে গতিকে 90 ডিগ্ৰীতকৈ বেছি আছে গতিকে 90 ডিগ্ৰীতকৈ যেতিয়া বেছি হ'ব তেতিয়া তাৰ নাম হৈ যাব স্থূলকোণ এইটো হৈ যাব 120 গতিকে 90 ডিগ্ৰীতকৈ বেছি আৰু 100 ডিগ্ৰীতকৈ কম গতিকে এইটো যদি থিতা বুলি ধৰি লওঁ মই থিতা যে এংগেলক আমি থিতা বুলি ধৰি লওঁ থিতাৰ মান থিতা ইকুৱেল টু 120 কৈছোঁ গতিকে 120 এনেকুৱা ধৰণৰ গতিকে যিটো থিতা থাকিব এইটো 180তকৈ কম হ'ব আৰু 90 ডিগ্ৰীতকৈ বেছি হ'ব এইটো হৈছে স্থূলকোণ ঠিক আছে সো গতিকে এনেকুৱা ধৰণৰ কোণ যিটো তিনিটা পালোঁ এই তিনিটা কোণ লৈ তিনিটা ত্ৰিভুজ হৈছে গতিকে সেইকাৰণে প্ৰথম ত্ৰিভুজটোৰ নাম কি কয় সমকোণী ত্ৰিভুজ মানে কি সমকোণ আমি কি পাইছোঁ সমকোণ মানে এটা কোণ যদি 90 ডিগ্ৰী হয় তাক আমি সমকোণ কওঁ কিন্তু ত্ৰিভুজ কৈছে গতিকে এটা ত্ৰিভুজ হ'ব আৰু ত্ৰিভুজটোৰ এটা কোণৰ মান হ'ব 90 ডিগ্ৰী তাক আমি সমকোণী ত্ৰিভুজ কওঁ সেম 2 নম্বৰ হৈ যাব আমাৰ যে সূক্ষ্মকোণী ত্ৰিভুজ গতিকে সূক্ষ্মকোণী ত্ৰিভুজ কেনেকৈ কোৱা হৈ যাব যে সূক্ষ্মকোণ অৰ্থাৎ যিকোনো ত্ৰিভুজৰ যদি তিনিটা কোণৰ যদি 90 ডিগ্ৰীতকৈ বেছি নহয় গতিকে প্ৰতিটো কোণ 90 ডিগ্ৰীতকৈ কম হ'ব গতিকে তিনিটা কোণৰ 180 ডিগ্ৰী এইটো মই পিছত গৈ আছোঁ গতিকে এনেকুৱা 45 90 বা এইটো 90 গতিকে 60 কৰি দিওঁ 60 গতিকে 90 ডিগ্ৰীতকৈ কম হ'লে সূক্ষ্মকোণী ত্ৰিভুজ আৰু স্থূলকোণী ত্ৰিভুজ কাক কয় যদি কোনো ত্ৰিভুজ যদি এটা কোণৰ মাপ যদি 90 ডিগ্ৰীতকৈ বেছি হয় এইটো 120 হৈ গ'ল গতিকে 90 ডিগ্ৰীতকৈ যদি বেছি হয় তেনেহ'লে তাক আমি কি ক'ম স্থূলকোণী ত্ৰিভুজ ঠিক আছে সো এইখিনি কথা গ'ল সো গতিকে এতিয়া আমি চাম যে কেইটামান নিয়ম আছে একেবাৰে সহজ বস্তু একেবাৰে কোনো ইমান টান নহয় ইয়াতে কোশ্চেন আমি কৰিম যে টেটত অহা কোশ্চেন কৰিম আসাম পুলিচত অহা কোশ্চেন কৰিম চাই ল'ব কিমান ধুনীয়াকৈ নিজে পাৰিবা ইমান ধুনীয়া তোমালোকে নিজে নাজানা যে যিমান দিনলৈকে নপঢ়া মানে গম নাপাওঁ আমি যে ABCD যে সুন্দৰকৈ ইমান ধুনীয়াকৈ ABCD ভুল যায় জানো কিয় নাযায় কাৰণ আমি এইটো পঢ়িছোঁ ভালকৈ সেইকাৰণে পাৰিছোঁ কিন্তু যোনে পঢ়া নাই কিমান টান হৈ গৈছে এইবিলাক বস্তু চেম মেথো তেনেকুৱা নপঢ়িলে টান হৈ যাব পঢ়ক এবাৰ পঢ়ি চাওক কিমান ধুনীয়া মেথ একেবাৰে ইজি হয় গতিকে ত্ৰিভুজ হ'বলৈ কেইটামান নিয়ম আছে
এই নিয়মৰ পৰা কোশ্চেন আহে ঠিক আছে মই চাই লওঁ যে এটা ত্ৰিভুজ এ বি চি ত্ৰিভুজ যিটো আছে ত্ৰিভুজ হ'বলৈ ফাৰ্ষ্ট নিয়ম যিটো আছে এইটো মই যদি কওঁ এইটো 5 সেন্টিমিটাৰ এইটো 3 সেন্টিমিটাৰ আৰু এইটো হৈছে 7 সেন্টিমিটাৰ গতিকে এইটো ত্ৰিভুজ হ'ব গতিকে কেনেকুৱা কথা এইটো যদি ত্ৰিভুজ হয় তেনেহ'লে আমি এইটোৰ বাবে এবাৰ চাব লাগিব এইটোৰ বাবে এবাৰ চাব লাগিব এইটোৰ বাবে কি চাব লাগিব এইটো মই কৈ আছোঁ যদি আমাক কোশ্চেন আহে যে তলৰ কোণটো ত্ৰিভুজ নহয় যে কোশ্চেন আহিছে টেটত যে টেট 2021 ত কোশ্চেন আহিছে যে তলৰ কোণটো ত্ৰিভুজ নহয় কোণটো ত্ৰিভুজ নহয় নহয় বা ক'ব পাৰে যে তলৰ কোণটো সমকোণী ত্ৰিভুজ বা ক'ব পাৰে তলৰ কোণটো কি সমদ্বিবাহু ত্ৰিভুজ গতিকে সমবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ এইটো মই আহি আছোঁ জাষ্ট খালি এইটো অকণমান ত্ৰিভুজ কাক বোলে এইটো মই বুজাই দি আছোঁ গতিকে বাহু আহিছে গতিকে আৰু তিনিটা আমি ত্ৰিভুজৰ 6টা ভাগ কৈছোঁ মই গতিকে তিনিটা ক'লোঁ কি এটা হৈছে সমকোণী এটা হৈছে এটা পালোঁ সমকোণী এটা পালোঁ সূক্ষ্মকোণী এটা পালোঁ স্থলীকোণী গতিকে তিনিটা পাইছোঁ এটা এইটো কোণ হিচাপত তিনিটা পাইছোঁ গতিকে বাহু হিচাপে তিনিটা পাওঁ যে এটা হৈছে সমবাহু ত্ৰিভুজ আৰু এটা হৈছে বিষম বাহু ত্ৰিভুজ আৰু 3 নম্বৰটো হৈছে সমদ্বিবাহু ত্ৰিভুজ গতিকে সমবাহু ত্ৰিভুজ কাক কয় যে সমবাহু সম মানে সমান বাহু গতিকে যে তিনিটা বাহু থাকবে তিনিটা বাহু যদি সমান থাকে তাক আমি সমবাহু ত্ৰিভুজ বুলি কওঁ তেনেকুৱা বিষম বাহু কেনেকুৱা যে বিষম মানে বিষম গতিকে এটা বাহু সমান নহয় যেটো ত্ৰিভুজৰ এইটো ত্ৰিভুজ হৈছে বিষম বাহু ত্ৰিভুজ গতিকে এইটো এটা সমান নহয় এইটো যদি 6 সেন্টিমিটাৰ কৰি হলে হয় সব 6 সেন্টিমিটাৰে হলে হয় এইটো যদি 8 সেন্টিমিটাৰ হয় এইটো হ'ব 9 সেন্টিমিটাৰ এইটো হ'ব 3 সেন্টিমিটাৰ বা 4 সেন্টিমিটাৰ এনেকুৱা ঠিক আছে গতিকে এইটো হৈছে বিষম বাহু সিম তেনেকুৱা সমদ্বিবাহু ত্ৰিভুজ কি কয় যে সমদ্বি মানে দুটা বাহু সমান যেটো ত্ৰিভুজৰ তাক আমি সমদ্বিবাহু ত্ৰিভুজ বলো গতিকে এইটো সমদ্বিবাহু ত্ৰিভুজ এইটো হৈছে 5 সেন্টিমিটাৰ এইটো 4 গতিকে এইটো আৰু এইটো সমান ঠিক আছে যদি ত্ৰিভুজ হ'বলৈ হয় কেইটামান চৰ্ত লাগে গতিকে এনেকুৱা ধৰণৰ কোশ্চেন আহে মই এইটো কৰাই দিওঁ আহিব এনেকুৱা ধৰণে আহিব এটা কোশ্চেন এনেকুৱা ধৰণৰ গতিকে এইটো চাওক যে মই এইটো দি দিছোঁ যে তলৰ কোণটো ত্ৰিভুজ নহয় এনেকৈ দি অপচন থাকিব যে এই নম্বৰ দিব 3 5 7 তাৰপিছত বি নম্বৰ থাকিব 2 5 2 5 6 এনেকুৱা থাকিব তাৰপিছত সি নম্বৰ থাকিব 1 3 5 এনেকুৱা থাকিব তাৰপিছত থাকিব ডি নম্বৰ থাকিব 3 4 6 এনেকুৱা ধৰণৰ থাকিব গতিকে তলৰ কোণটো ত্ৰিভুজ নহয় কি বুজিলা এনেকৈ যদি দিয়ে তেনেহ'লে আমি কি বুজি পাম গতিকে আমি এনেকুৱা ধৰণৰ কোশ্চেন থাকিব আমাক কৰিব লাগিব চাব লাগিব যে তিনিটা যে মান দিয়া আছে মানে তিনিটা বাহুৰ মাপ দিয়া আছে গতিকে আমি 3 5 7 দিছে ন গতিকে আমি এটা ত্ৰিভুজ লগাই ল'ম আইডিয়াতে কাৰণ আমাক এক্সামৰ স্কেল লৈ যাব নিদিয়া গতিকে 3 যেটো সৰু থাকিব এইটো 3 হ'ব গতিকে আমি এনেকৈ দিম গতিকে ধৰি লও এইটো 3 সেন্টিমিটাৰ এইটো 5 সেন্টিমিটাৰ আৰু এইটো হৈছে 7 সেন্টিমিটাৰ এইটোৰ কাৰণে চাই লওঁ গতিকে এইটো ত্ৰিভুজ হ'ব নাই আমাক চেক কৰিব লাগে গতিকে আমাক চেক কৰাৰ কাৰণে আমাক এইটোৰ কাৰণে এবাৰ চেক কৰিব লাগিব এইটোৰ কাৰণে কেনেকুৱা কথা যে আমি 3ৰ বাবে চেক কৰিম 3ৰ বাবে গতিকে 3ৰ বাবে কি কৰিম আমি এই দুটা যোগ কৰি আমি যদি মানটো যদি 3তকৈ বেছি পাওঁ তেনেহ'লে খাটিব গতিকে 3টাৰ ক্ষেত্ৰতে দেখিব লাগিব কেনেকৈ চাই লওক যে 3ৰ বাবে আমি চেক কৰিম গতিকে 3ৰ বাবে 7 + 5 কৰিলো 7 + 5 কৰিলো কিমান হয় 12 গতিকে 7 + 5 কৰিলো 12 হ'ল গতিকে 12 টো কি 3তকৈ ডাঙৰ হয় নাই গতিকে 3তকৈ ডাঙৰ হয় গতিকে এইটো খাটিব তাৰপিছত 7ৰ কাৰণে এতিয়া চাওঁ 7ৰ বাবে 7ৰ বাবে আমি এইটো আৰু এইটো প্লাস কৰিব লাগিব গতিকে 3 + 5 গতিকে 3 + 5 8 গতিকে 8 টো কি 7তকৈ ডাঙৰ হয় গতিকে এইটো ৰাইট তাৰপিছত আমি এতিয়া 5ৰ বাবে চাম গতিকে 5ৰ বাবে কি হয় আমি এইটো আৰু এইটো যোগ কৰিম গতিকে 3 + 7 যোগ কৰিম কি হয় 3 + 7 10 হয় গতিকে 5 টো কি হয় 10 টো 5তকৈ ডাঙৰ হয় গতিকে এইটো এটা ত্ৰিভুজ হয় গতিকে এইটো ৰাইট গতিকে আমাক কৈছে তলৰ কোণটো ত্ৰিভুজ নহয়
সো গতিকে কোনটো নহয় এইটো তোমালোকে কৰি চাবা এইটো নহয় এইটো মই দেখাই দিওঁ কাৰণ মই বনাই দিলোঁ তো গতিকে এইটো নহয় কেনেকৈ যে 135 কৈছে সো গতিকে এটা বাহুৰ দৈৰ্ঘ্য হৈছে 5 সেন্টিমিটাৰ আৰু আনটোৰ কৈছে 3 সেন্টিমিটাৰ আৰু আনটোৰ কৈছে 1 সেন্টিমিটাৰ গতিকে আমি কৰি চাওঁ গতিকে 3ৰ বাবে চাওঁ 3ৰ বাবে কি 5 আৰু 1 যোগ কৰিম গতিকে 5 যোগ 1 ইজ ইকুৱেল টু কিমান 6 গতিকে গ্ৰেটাৰ দেন 3 গতিকে এটা শর্ত খাটিলে তাৰপিছত 1ৰ বাবে চাম 1ৰ বাবে কি কৰিম 5 আৰু 3টো যোগ কৰিম গতিকে কি পালোঁ 7 8 পালোঁ গতিকে কি গ্ৰেটাৰ দেন 1 গতিকে এইটো খাটিছে তাৰপিছত আমি চেক কৰিম 5ৰ বাবে গতিকে 5ৰ বাবে চেক কৰিম কি 3 যোগ 1 কৰিলোঁ কিমান পালোঁ 4 পালোঁ গতিকে 4টো কি 5তকৈ সৰু গতিকে এইটোতো শর্ত না খাটিলে গতিকে এইটোৰ বাবে আমাৰ এইটো যদি এনসাৰ আছিল এইটো এনসাৰ হৈ গ'ল কাৰণ এইটো ত্ৰিভুজ নহয় এইটো এতিয়া কেনেকৈ হয় আমি চাই লওঁ কাৰণ এইটো ত্ৰিভুজ হোৱাই নাই 5 3 আৰু 1 হ'লে এনেকৈ ত্ৰিভুজ নহ'ব কেনেকৈ তোমালোকক মই চাই দিওঁ এবাৰ দেখুৱাই দিওঁ যে ধৰি লওক যে এইটো আছে 5 সেন্টিমিটাৰ এইটো আছে 5 সেন্টিমিটাৰ আৰু এইটো আছে 3 সেন্টিমিটাৰ গতিকে 3 সেন্টিমিটাৰ আমি যদি অকমান যদি বেকা কৰি দিওঁ ত্ৰিভুজ বনাব লাগিব আমি যদি একেবাৰে যদি লাইনে যদি গৈছে আমি যদি সোজা যদি কৰি দিওঁ যে একেবাৰে লাইনৰ ওপৰত দি গৈছে গতিকে লাইনৰ ওপৰত দি গ'লে এইটো বাহু এ বি সি গতিকে এ বি মই অকালোঁ গতিকে এ চি যিটো বাহু আছে এইটো বাহু মই ধৰিলোঁ যে একেবাৰে লাইনে গৈছে একেবাৰে ইয়াৰ সোজাই গৈছে ইয়াৰ সিধাই গৈছে গতিকে ইয়াৰ সিধাই গ'লে কি এইটো কিমান 3 সেন্টিমিটাৰ গতিকে 3 সেন্টিমিটাৰলৈকেহে আহিব 3 সেন্টিমিটাৰলৈকে আহিব মানে ইয়াৰলৈকে আহিব এ চিটো তাৰপৰে কি সি বি বি চি বা সি বিটো লগাব লাগিব গতিকে সি বি দূৰত্ব কিমান 1 সেন্টিমিটাৰ গতিকে 3 ইয়াত হ'ল 4 ইয়াত হ'ল 5 গতিকে গোটেই যেহেতু 5 সেন্টিমিটাৰ আছে হয়নে নাই কাৰণ গোটেই যেটো এ বি বাহু আছে এইটো 5 সেন্টিমিটাৰ আছে গতিকে আমি 3 সেন্টিমিটাৰ এ চি লৈছোঁ গতিকে 3 সেন্টিমিটাৰ ইমান লৈ আহিছে তাৰপিছত বি চি যেটো আছে 1 সেন্টিমিটাৰ গতিকে 1 সেন্টিমিটাৰ ইমান লৈকে আহিব গতিকে এইখিনি জায়গা আমাৰ খালী হৈ থাকে গতিকে ত্ৰিভুজ নহয় কাৰণ আমাৰ যদি 5 হলে হয় তথাপি নহয় 5তকৈ ডাঙৰহে হ'ব লাগিব কাৰণ ত্ৰিভুজ হ'বলৈ অকমান তো ফাঁক থাকিবই লাগিব ঠিক আছে গতিকে এইটো যদি 5 হয় গতিকে আমি 3 ইয়াৰ পৰা আনিলোঁ আৰু 1 যোগ কৰিলোঁ গতিকে 4 লৈকেহে গৈছে 5 গৈ নাপায় মানে কেনেকুৱা কথা মই এটা যদি বস্তু লৈ যাওঁ যে এনেকুৱা কথা যে এইটো হৈছে 5 সেন্টিমিটাৰ গতিকে 5 সেন্টিমিটাৰকৈ মই জোখোঁ গতিকে ধৰি লওক যে এইটো হৈছে 5 সেন্টিমিটাৰ গতিকে 5 সেন্টিমিটাৰ দুটা আছে গতিকে অকমান সৰু কৰি দিলোঁ গতিকে এইটো হৈছে 4 সেন্টিমিটাৰ 3 আৰু 1 সেন্টিমিটাৰ যোগ কৰিলে কিমান 4 সেন্টিমিটাৰ গতিকে 4 সেন্টিমিটাৰ অকমান সৰু হ'লে গতিকে এইটো এতিয়া ত্ৰিভুজ বনাও গতিকে এই ইমানলৈকে 3 আছে আৰু এইটো 1 গতিকে চাওক ত্ৰিভুজ পায় নাপায় গৈ নাপায় গতিকে 1 সেন্টিমিটাৰ মান খালী হৈ থাকে গতিকে তেনেকুৱা কথা হৈছে কাৰণ এই কাৰণে ত্ৰিভুজটো নহয় গতিকে এনেকুৱা ধৰণৰ সিস্টেম কৰি কৰিব লাগিব সববিলাকে বস্তু যদি যোগ কৰি বেছি পাব লাগিব তাৰপিছত হ্যাঁ পাছত যাও গতিকে ত্ৰিভুজ এনেকুৱা চিনাক্ত কৰিব পাৰি এনেকুৱা ধৰণৰ বহুত কোৱেশ্চন আছে আপোনালোকে বা তোমালোকে এইটো ট্ৰিক দি বা এইটো সিস্টেম কৰি চাব পাৰে যোগ কৰি যদি বেছি হয় তেনেহলে ত্ৰিভুজ হয় আৰু যদি কম হয় তেনেহলে ত্ৰিভুজ নহয় গতিকে আমি নেক্সট আমি চাম এটা মেইন এটা বস্তু আছে যে কেইটামান কোন কাক বলে বিপৰীত শীৰ্ষ কোণ একান্তৰ অন্তঃকোণ এইবিলাকৰ বহুতৰ ষ্টুডেণ্টৰ কি হৈ থাকে কনফিউজন হৈ থাকে মানে পাহৰি যায় এইটো আজি কনফিউজনটো দূৰ কৰাই দিম আজি যে কি হৈছে যে তা এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব যেটো মই তিনটা মেথড কৰিলোঁ যে 3ৰ বাবে 5ৰ বাবে 7ৰ বাবে এনেকুৱা ধৰণৰ এটা কোৱেশ্চন আহিব আৰু এটা এনেকুৱা ধৰণৰ আহিব যে এনেকুৱা যদি থাকে সমান্তৰাল ৰেখা যদি থাকে দুটা এটা এল এম এন ও যদি থাকে আৰু যদি এটা যদি ছেদক থাকে এইটো ছেদক পি এম এটা ছেদক এনেকুৱা যদি থাকে আৰু যদি সমান্তৰাল থাকে ধৰি লওক এল এম সমান্তৰাল এন ও যদি এনেকুৱা সমান্তৰাল হয় তেনেহলে কি হয় যে এইটো যদি কোণ থাকে এইটো ভিতৰৰ ফালটোক কয় অন্তভাগ কয় হা অন্তভাগ আৰু বহি যেটো এইটোখিনি আছে আৰু এইখিনি আছে এইবিলাক কয় বহি বুলি কয় গতিকে এইটো এটা বহিকোণ এইটো এটা বহিকোণ এইটো এটা বহিকোণ এইটো এটা বহিকোণ গতিকে চাৰিটা বহিকোণ ঠিক চাৰিটা অন্তকোণ থাকে গতিকে এইটো এটা অন্তকোণ এইটো এটা গতিকে চাৰিটা অন্তকোণ থাকে তেনেহলে গতিকে আমি ইয়াৰ পৰা আমি পাওঁ যে এটা পাওঁ আমি করসপন্ডিং এঙ্গেল মানে অনুরূপ কোণ এইটো খুব ইম্পর্টেন্ট যে অনুরূপ কোণ গতিকে অনুরূপ কোণ কাক বলে আমি এটো নামকরণ কৰি লওঁ
এইটো 1 নম্বৰ কোণ, এইটো 2 নম্বৰ, এইটো 3 নম্বৰ, এইটো 4, এইটো 5, এইটো 6, এইটো 7 আৰু এইটো 8। গতিকে এইবিলাক কোণৰ আমি নাম দি দিলোঁ। ঠিক আছে। অনুৰূপ কোণ কাক বোলে? যে তিৰ্যকৰ যদি একেফালে থাকে, গতিকে এইবিলাক ৰেখা। ঠিক আছে। গতিকে যদি এই ছেদকৰ যদি একেফালে থাকে, ছেদকৰ এইটো হ'ল ছেদক, এই PM যিটো আছে PMটো হৈছে ছেদক। নাম নাজানিলে হ'ব, এইবিলাকৰ পৰা অংক নাহে। গতিকে যি ছেদকৰ যদি একেফালে থাকে সেইবিলাক হৈছে অনুৰূপ কোণ। গতিকে এই 6টো যি আছে এই কোণটো মই যদি এইটো নম্বৰ উঠাই দিওঁ তেনেহ'লে এইটো ওপৰ ফালে চাই আছে। চেম তেনেকুৱা ইয়াৰ পৰা চাওক এইটো এইফালে গৈ আছে। গতিকে তিৰ্যকৰ একেফালে আছে আৰু একে পিনে গৈ আছে। গতিকে এইটো হৈ যাব অনুৰূপ কোণ। গতিকে ইয়াৰ নাম আছিল 2, ইয়াৰ নাম আছিল 6। গতিকে এংগেল 2 = এংগেল 6 = অনুৰূপ কোণ। ঠিক তেনেদৰে আৰু কিমানটা আছে অনুৰূপ কোণ? যে আমি যদি এই 4টো ধৰি লওঁ, 4টো যদি টানি দিওঁ এনেকৈ আহিব। চেম যদি 7টোক আমি টানি দিওঁ এনেকৈ আহিব। এইটো হ'ব 5, 6, 7, 8। গতিকে 4টোক যদি আমি এনেকৈ দিলোঁ তলফালে আহিলে এইটো তলফালে আহিলে। গতিকে তাৰমানে কি 4 আৰু 8 এংগেল 4 = এংগেল 8 = কিমান? অনুৰূপ কোণটো হৈ যাব। ঠিক তেনেদৰে এই যিটো 3 আছে আৰু 7 আছে সেইটো অনুৰূপ কোণ। এংগেল 3 = এংগেল 7। গতিকে অনুৰূপ কোণবোৰ সমান হয়। গতিকে এংগেল 3 মানে এইটো কোণ আৰু এইটো কোণ সমান হ'ব আৰু ইয়াৰ নামটো কি হৈ যাব? অনুৰূপ কোণ। চাওক ছেদকৰ একেফালে আছে আৰু একে সমান্তৰালত যিটো আছে এইটো সমান্তৰালৰ নিচত আছে, এইটোতো সমান্তৰালৰ নিচত আছে এইটো কোণ। গতিকে অনুৰূপ কোণ। চেম তেনেদৰে মই 1 আৰু 5টো অনুৰূপ কোণ কেনেকৈ? ছেদকৰ একেফালে আছে, এইটো ছেদকৰ ইফালে, এইটো ছেদকৰ এইফালে আছে। চেম তেনেদৰে এইটো ওপৰ ফালে আছে, এইটো ওপৰ ফালে আছে। গতিকে এইটো ছেদকৰ ওপৰ ফালে, এইটো ছেদকৰ ওপৰ ফালে। গতিকে কি 1 আৰু 5 কি হৈ যাব? 1 আৰু 5 হৈ যাব অনুৰূপ কোণ। ঠিক তেনেদৰে মই কোনটা লেখাই নাই, তোমালোকে কিতাপত লিখি ল'বা বা নিজে নিজে চাই ল'বা মই কোনটো মিছ কৰি আছোঁ। যে 2, 6 লিখিছোঁ, 2, 6 লিখিছোঁ, 4, 8 লিখিছোঁ, তাৰপিছত 3, 7 লিখিছোঁ, 1 আৰু 5 লিখিছোঁ। গতিকে শেষ এই চাৰিটাই আছে অনুৰূপ কোণ। তাৰপিছত 2 নম্বৰ হৈ যাব আমাৰ যে একান্ত অন্তকোণ বা একান্ত বহিকোণ, একান্তৰ কোণ বা অল্টাৰনেট এংগেল। যে একান্তৰ কোণ আমি চাম। একান্তৰ কোণ কি? যে উল্টা পাল্টা আমি যদি জেড আঁকি দিওঁ, জেড যে এই কোণটো আৰু এই কোণটো সমান। গতিকে এইটো যদি জেড বুলি ধৰি লয় আপোনালোকে এনেকুৱা চাই লওক যে মানে কি 6 আৰু 3টো একান্তৰ অন্তকোণ। গতিকে এংগেল 3 = এংগেল 6। এইটো হৈছে একান্তৰ কোণ। যে এংগেল 3 আৰু এংগেল 6 মই আৰু ভালকৈ বুজাই দিওঁ ইয়াত ধুনীয়াকৈ, এইটো লেতেৰা হৈ গৈছে। গতিকে যি ছেদক টানিছোঁ এইটো হৈছে এইটো কোণ আৰু এইটো কোণ একে। গতিকে এইটো 3 আৰু এইটো 6। গতিকে 3 আৰু 6টো একান্তৰ কোণ। গতিকে একান্তৰ কি কোণ? একান্তৰ অন্তকোণ নে একান্তৰ বহিকোণ? গতিকে এইটো কি আছে? 3 আৰু 6 কিহত আছে? অংকত আছে। গতিকে ভিতৰৰখিনি অন্ত মানে 4টা অন্তকোণ আছে আৰু 4টা বহিকোণ আছে। তো গতিকে এইটো 3 আৰু 4 কি? অন্তভাগত আছে। গতিকে একান্তৰ অন্তকোণ বুলি কয়। যে একান্তৰ অন্তকোণ। যে কোনোবা কোৱেশ্যনত দিয়া থাকে MCQ যে 3 আৰু 6টো কি সাপেক্ষে এইটো সমান হয়। গতিকে অনলি এই অপশ্যনত থাকিব একান্তৰ কোণ বা অনুৰূপ কোণ, একান্তৰ অনুৰূপ কোণ, তাৰপিছত থাকিব বা ভাৰ্টিকেলি অপজিট বিপৰীত শীৰ্ষকোণ বা একান্তৰ অন্তকোণ বহিকোণ দুইটা থাকিব। তো গতিকে যিহেতু এইটো ভিতৰো আছে, গতিকে এইটো মনত ৰাখিব ইয়াত যিটো 4টা আছে এইটো ভিতৰুৱা ছাইড অৰ্থাৎ অন্তকোণ। গতিকে এইকাৰণে একান্তৰ অন্তকোণ হ'ব। আৰু যদি মই বাহিৰত লওঁ গতিকে এইটো 2 আৰু এইটো হৈছে 7। গতিকে 2 আৰু 7 এংগেল 2 = এংগেল 7 কি হৈ যাব? এইটো একান্তৰ কোণ। একান্তৰ ঘাম পৰিছে লিখা নধৰে। যে একান্তৰ কোণ। একান্তৰ কোণ কি সপক্ষে? কাৰণ এইটো কি 7 আৰু 2 কি বাহিৰ ফালে আছে। গতিকে একান্তৰ বহিকোণ। গতিকে একান্তৰ বহিকোণ হৈ যাব 2 আৰু 7। তেনেকুৱা অন্তকোণ আৰু কোনটা আছে? 4টা আছে। গতিকে 2টা পালোঁ আৰু 2টা আছে। গতিকে এইটো কিমান? এইটো হৈছে 4 আৰু এইটো হৈ যাব কি 5। গতিকে 4 আৰু 5 এংগেল 4 = এংগেল 5 কি হৈ যাব? একান্তৰ অন্তকোণ। এইটো আৰু এইটো একান্তৰ অন্তকোণ, ভিতৰ ফালে আছে। সেই আমি যে আৰু 2টা পালোঁ বহিকোণ আৰু 2টা আছে। গতিকে ইয়াত এটা আছে 1 নম্বৰটো এটা আৰু 8 নম্বৰটো এটা। গতিকে এংগেল 1 = এংগেল 8। এইটো কিমান? একান্তৰ বহিকোণ, বাহিৰৰ চাইডে আছে। ঠিক আছে।
সো গতিকে আমি যি পালোঁ যে অন্তকোণবিলাক যে পালোঁ এই 4 আৰু 6 আমি যদি এই দুটাক যদি যোগ কৰোঁ তেনেহ'লে আমি 180 ডিগ্ৰী পাওঁ গতিকে এংগেল 4 প্লাছ এংগেল 6 যদি কৰোঁ আমি 180 ডিগ্ৰী হ'ব এইটো মনত ৰাখিব সেম আমি এংগেল 3 আৰু এংগেল 5 যদি যোগ কৰোঁ এংগেল 3 প্লাছ এংগেল 5 যদি যোগ কৰোঁ আমি 180 ডিগ্ৰী পাম সেম যদি আমি এংগেল 1 আৰু এংগেল 7 যোগ কৰোঁ এংগেল 1 এংগেল 7 যদি যোগ কৰোঁ 180 ডিগ্ৰী পাম সেম আমি এংগেল 2 আৰু এংগেল যদি বাহিৰটো আছে গতিকে এংগেল 8 যদি যোগ কৰোঁ আমি 180 ডিগ্ৰী পাম সো এইকেইটা কথা মনত ৰাখিব তথাপি যেতিয়া মই কোৱেশ্চন কৰাম এইটো মই বুজাই দিম ইয়াত অত ইমান মানে ষ্ট্ৰেছ ল'ব দৰকাৰ নাই জাষ্ট খালি একান্তৰ অন্তকোণ আৰু অনুৰূপ কোণবোৰ মনত ৰাখিব আমি অংক যেতিয়া কৰিম তেতিয়া এইটো বস্তু ক্লিয়াৰ হৈ যাব সো তাৰপিছত বহুত পূৰক কোণ সম্পূৰক কোণ কাক বোলে এইটো মানে অকণমান এটা আইডিয়া দি দিওঁ এইটো দৰকাৰ আছে যে পূৰক কোণ সম্পূৰক কোণ কাক বোলে গতিকে পূৰক কোণ কি যদি এটা কোণ যদি 90 ডিগ্ৰীতকৈ সৰু থাকে ঠিক আছে বা 90 ডিগ্ৰী যদি হয় তাক আমি পূৰক কোণ বুলি কওঁ যদি কোণ যদি 90 ডিগ্ৰী থাকে গতিকে এইটো কিমান 90 ডিগ্ৰী আছে গতিকে এইটো মিলাই গতিকে এইটো এ অ বি সি যদি দিওঁ তাহলে মই কি লিখিব পাৰোঁ যে এংগেল এ অ বি প্লাছ এংগেল বি অ চি ইজ ইকুৱেল টু 90 ডিগ্ৰী গতিকে 90 ডিগ্ৰী যদি হয় কাৰণ এ অ বি মানে এইখিনি কোণ আৰু বি অ চি এইখিনি কোণ যোগ কৰিলে কিমান হয় 90 ডিগ্ৰী গতিকে 90 ডিগ্ৰী হ'লে ইয়াক আমি ক'ম যে পূৰক কোণ গতিকে পূৰক কোণ কি পালোঁ যে দুটা কোণ যোগ কৰিলে 90 ডিগ্ৰী পাম তাক আমি ক'ম পূৰক কোণ গতিকে তাৰপিছতে সম্পূৰক কোণ কি যে দুটা কোণ আমি যদি যোগ কৰোঁ তেনেহ'লে আমি 180 ডিগ্ৰী পাম গতিকে এইটো এটা কোণ ধৰোঁ এ এইটো অ এইটো যদি আমি বি গতিকে আমি যদি এই তিনিটা যদি যোগ কৰোঁ এইখিনি কোণ গতিকে থিতা বুলি যদি নাম দিওঁ তেনেহ'লে থিতা প্লাছ থিতা ইজ ইকুৱেল টু এনেকুৱা হ'ব থিতা প্লাছ থিতা ইজ ইকুৱেল টু থিতা প্লাছ তিনিটা থিতা আছে ইজ ইকুৱেল টু কি হৈ যাব 180 ডিগ্ৰী আৰু এইটো কি ক'ব সম্পূৰক কোণ গতিকে এটা সৰলৰেখাত কিমান কোণ থাকে যে ওপৰ ফালে থাকে 180 ডিগ্ৰী আৰু তল ফালে থাকে 180 ডিগ্ৰী ঠিক আছে এইটো মনত থাকিব গতিকে এতিয়া আমি অংক কৰিম বাছ বস্তু বহুতখিনি শেষ পালে আৰু আন এটা বস্তু আছে যে ভাৰ্টিকেলি অপজিট এংগেল কাক কয় এই ভাৰ্টিকেলি অপজিট এংগেল বস্তুটো খুবেই ইম্পৰ্টেণ্ট যে ভাৰ্টিকেলি অপজিট এংগেলটো খুবেই ইম্পৰ্টেণ্ট যে এনেকুৱা যদি এংগেল থাকে তেনেহ'লে যে এইটো যদি থিতা 1 হয় এইটো যদি থিতা 2 হয় তাহলে এই ভাৰ্টিকেলি অপজিট এংগেল বুলি ক'ব মানে থিতা 1 আৰু থিতা 2 একে ইজ ইকুৱেল টু থিতা 2 সেম যদি এইটো যদি 30 হয় তাহলে এইটো এংগেলৰ মান হৈ যাব 30 মানে ভাৰ্টিকেলি অপজিট এংগেল মানে বিপৰীত শীৰ্ষকোণ সহায়ত আমি এইটো আৰু এইটো সমান বুলি ক'ব পাৰোঁ যদি পৰীক্ষাত যদি আহে এনেকুৱা ধৰণৰ কোৱেশ্চন যে এইটো দিয়া থাকে x আৰু এইটো দিয়া থাকে y আৰু দিয়া থাকিব যে x ইজ ইকুৱেল টু y যদিহে তলত তত্ত্ব দিয়া থাকিব যে বিপৰীত শীৰ্ষকোণ বা একান্তৰ অন্তকোণ বা ক'ব অনুৰূপ কোণ গতিকে কোনটা হ'ব যে বিপৰীত শীৰ্ষকোণৰ বাবে এই x আৰু y টো ইকুৱেল হ'ব এনেকুৱা যদি থাকে বিপৰীত শীৰ্ষকোণ এইটো বেলেগ বস্তু এইটোত আছে অনুৰূপ আৰু একান্তৰ অন্তকোণ বহিকোণ আৰু এইটো হৈছে বিপৰীত শীৰ্ষকোণ সো ইয়াৰ পৰা আমি নেক্সট এটা বস্তু পাওঁ আমি যে ত্ৰিভুজ অকালো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল হৈ যায় 180 ডিগ্ৰী এইটো মনত ৰাখিব এইটো যদি আমাৰ মেইন কোৱেশ্চন প্ৰতিটো কোৱেশ্চন ইয়াৰ পৰা সলভ হ'ব আমি যদি এইটো এ বি সি হয় গতিকে এইটো যদি হয় প্ৰতিটো কোণ যদি আমি যোগ কৰোঁ অৰ্থাৎ এংগেল এ প্লাছ এংগেল বি প্লাছ এংগেল সি যদি যোগ কৰোঁ তেনেহ'লে হৈ যাব 180 ডিগ্ৰী এইটো মনত ৰাখিব এইটো দি সব অংক হ'ব কেনেকৈ হয় মই দেখাই দি আছোঁ গতিকে এনেকুৱা যদি থাকে এনেকুৱা গতিকে মই যদি কওঁ এইটো এংগেল কিমান গতিকে এতিয়া ছাত্ৰ ছাত্ৰী বা বহুতে কৈছে এইটো কেনেকুৱা হয় এইটো বা এংগেল কিমান আছে গতিকে এইটো মই যদি দিওঁ এইটো এতিয়া মই 3x এইটো যদি দিওঁ মই x এনেকুৱা ধৰণৰ ঠিক আছে বা এইটো মই দিলোঁ 20 এইটো দিলোঁ মই x গতিকে এতিয়া ক'ব যে এইটো কোণৰ মান কিমান এইটো কেনেকুৱা কোৱেশ্চন হ'ল যে এইটো কোণৰ মান কিমান কৈছে গতিকে এইটো বুজাৰ আগত এইটো কোৱেশ্চন আমি পিছত কৰি আছোঁ মই এটা কনচেপ্ট দি দিওঁ যে এনেকুৱা যদি থাকে ত্ৰিভুজৰ যিকোনো বাহু যদি বাহিৰলৈকে বঢ়াই দিয়া হয় তেনে যেটো বাহিৰত কোণ থাকিব এইটোক ক'ব যে বহিকোণ বুলি ক'ব আৰু বহিকোণটো এই দূৰৱৰ্তী অন্তকোণৰ সমান থাকিব এইটো যদি 60 হ'লে হয় এইটো যদি 60 হয় তেনেহ'লে এইটো হ'ব 60 যোগ 60 অৰ্থাৎ এইটো হৈ যাব 120 ডিগ্ৰী বহিকোণটো ইয়াৰ এই দুটাৰ যোগফলৰ সমান মানে এ
বি যদি চি হয় তেনেহ'লে আমি ক'ব পাৰিম যে এংগেল এইটো যদি অ' দিওঁ গতিকে এংগেল এ চি অ' মানে এই কোণটো ইজ ইকুৱেল টু হৈ যাব এংগেল এ প্লাছ এংগেল বি মানে এই কোণত যোগ এই কোণটো আৰু এই কোণটো যোগ কৰিলে আমি ছেমে এনচাৰ পাই যাওঁ গতিকে এইটো কেনেকৈ পাওঁ মই দেখাই দি আছোঁ এবাৰ প্ৰুফটো দি দিওঁ কেনেকুৱা কথা যে বোলে বহি কোণটো দূৰৱৰ্তী অন্তকোণ দুটা যোগফলৰ সমান হয় কেনেকৈ এই চাইলক কেনেকৈ যে এইটো যদি হয় আমি কি পালোঁ যে এটা সৰলৰেখা যদি থাকে এনেকুৱা যদি থাকে এটা সৰলৰেখা হ'লে 180 ডিগ্ৰী ঠিক আছে গতিকে 180 ডিগ্ৰী যদি হয় গতিকে এইটো এটা কি এইটো এটা সৰলৰেখা গতিকে এইখিনি কি এইখিনি এংগেল চি আছে গতিকে এইখিনি এংগেল চি আছে গতিকে গোটেই আছে এইখিনি গোটেই আছে 180 ডিগ্ৰী তাৰ ভিতৰত এংগেল চিটো মাইনাছ কৰিব লাগিব কাৰণ এংগেল চিটো বাদ পৰিছে এংগেল চিটো ত্ৰিভুজত আছে এইখিনিত নাই গতিকে তাৰ পৰা মাইনাছ আমি যদি এংগেল চি কৰি দিওঁ এংগেল চিটো যদি আমি মাইনাছ কৰি দিওঁ তেনেহ'লে এইটোৰ মান হৈ যাব এইটোৰ মান কি হৈ যাব 180 ডিগ্ৰী মাইনাছ চি কাৰণ এইখিনি হৈছে চি আমি এইখিনিহে লাগে যে এইখিনিহে লাগে গতিকে এইখিনি কিমান 180 ডিগ্ৰী মাইনাছ চি ঠিক আছে সো গতিকে 180 ডিগ্ৰী মাইনাছ চি পালোঁ গতিকে ইয়াৰ পৰা সমৰ্থটো ওলাক যে এংগেল এ প্লাছ এংগেল বি ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ এংগেল চি গতিকে এইটো প্লাছ আছে ইফালে গ'লে মাইনাছ চিটো ইফালে আহে গতিকে এই 180 ডিগ্ৰী মাইনাছ চি মানে কি এ প্লাছ বি গতিকে এই কাৰণে আমি এইটো ক'ব পাৰোঁ যে এংগেল এ এংগেল বি মানে যেটো বহিকোণ থাকে বহিকোণটো দূৰৱৰ্তী ত্ৰিভুজ দুটাৰ অন্তকোণ দুটাৰ সমষ্টিৰ যোগফল সমান গতিকে 80 মাইনাছ চি জানা আমি ইজ ইকুৱেল টু এ প্লাছ বি পালোঁ গতিকে এ প্লাছ বি আমি কৰি দিওঁ এই কাৰণে আমি কওঁ যেটো এইটো থাকিব বহিকোণৰ যেটো মান থাকিব এই দুটা যোগ কৰিলে একে গতিকে 60 আৰু 60 যোগ কৰিলে হৈ যায় 120 গতিকে বুজি পালে বস্তুটো আশা কৰিছোঁ গতিকে এতিয়া এইটো ইজি হৈ যাব ইজি পাব গতিকে এইটো আৰু এইটো যোগ তাৰ মানে কি এই কোণটোৰ মান হৈ যাব 20 প্লাছ 3x কাৰণ এইটো যোগ কৰিলে আমি পাই যাওঁ গতিকে 20 প্লাছ 3x কিমান গতিকে x ৰ মান ওলালে আমি বস্তুটো পাই যাওঁ গতিকে আমি x ৰ মান এতিয়া ওলাই চাওঁ কেনেকৈ আমাক এংগেল এইটোৰ মান লাগে গতিকে x ৰ মান ওলালে আমি পাম 20 প্লাছ 3x আছে x ৰ মান নাজানো গতিকে আমি কি কৰিম এইটো যে এংগেল এ প্লাছ এংগেল বি প্লাছ এংগেল চি ইজ ইকুৱেল টু 180 ডিগ্ৰী যদি ত্ৰিভুজ যেতিয়া দেখিব একো নাভাবিব ডাইৰেক্ট এইটো লিখিব যে এংগেল এ প্লাছ এংগেল বি এংগেল চি ইজ ইকুৱেল টু 180 ডিগ্ৰী এইটো লিখিব আৰু এনচাৰ আহি যাব এনেকুৱা আছে গতিকে এংগেল এ কিমান আছে 3x প্লাছ এংগেল বি কিমান আছে 20 ডিগ্ৰী প্লাছ এংগেল চি কিমান আছে x ইজ ইকুৱেল টু 180 তাৰপিছত কি 3x আৰু x একে আছে গতিকে 4x হৈ গ'ল প্লাছ 20 ইজ ইকুৱেল টু 180 ডিগ্ৰী সেম 4x ইজ ইকুৱেল টু এইফালে আছে 20 এইফালে লৈ যাম সংখ্যাৰ ফালে লৈ যাম এইফালে ডাঙৰ আছে গতিকে সৰু সংখ্যাটোক এইফালে লৈ যাম গতিকে এইটো প্লাছ আছে গতিকে 180 গতিকে প্লাছ আছে এইফালে গ'লে এখন -20 গতিকে কি পাই গ'লো 4x ইজ ইকুৱেল টু 180 পৰা 20 গ'লে 160 গতিকে 4 আছে এইফালে পূৰণ হৈ গৈছে আছে সমান সমান এইফালে গ'লে কি হয় হৰণ হয় কাৰণ আমাৰ x ৰ মান লাগে গতিকে আমি x টো ৰাখি দিলো গতিকে 160/4 গতিকে 4 1 গুণ 4 4 4 গুণ 0 গতিকে x ইজ ইকুৱেল টু কিমান পালো 40 গতিকে x ৰ মান পালো 40 গতিকে এতিয়া পাই যাম গতিকে 20 যোগ 3 ইনটু x কিমান পালো 40 গতিকে x ৰ ঠাইত 40 বহাই দিম গতিকে 20 প্লাস এটো কিমান 3 4 গুণ 12 গতিকে 120 গতিকে 120 আৰু 20 কিমান পাই যাম 140 ডিগ্ৰী গতিকে 140 ডিগ্ৰী পালো আমি এইটো গতিকে আমি এইটো এতিয়া চেক কৰিম গতিকে এইটো পালো 20 গতিকে আমি কি জানো যে এইটো কোণৰ মাপ কিমান হয় এই দুটা যোগ কৰিলে সমান হয় গতিকে এইটো পালো আমি 140 এনেকুৱা হ'ব পাৰে যে কোশ্চনত দিয়া থাকিব যে এইটো 140 এইটো দিয়াটা থাকিব গতিকে এইটো কিমান হ'ব এনেকৈ আমি ওলাব পাৰিম কেনেকৈ চাওক যে এইটো 140 পালো ঠিক আছে আমি কি জানো যে এংগেল এ প্লাস এংগেল বি ইজ ইকুৱেল টু এইটো হয় গতিকে এইটো পালে আমি 140 তো গতিকে এংগেল এ টো দিয়া নাই আৰু বি টো দিয়া আছে বি টো কিমান 20 আছে গতিকে 20 ইজ ইকুৱেল টু 140 গতিকে 20 টো সংখ্যা আছে ইফালে লৈ যাম গতিকে 8 ফাইল লৈ গলে হৈ গল 20 গতিকে কিমান হয় 120 গতিকে এইটো কি হৈ যাব 120 বা 3x দিয়া আছে গতিকে x ৰ মান কিমান পালো 40 পালো গতিকে 3 * 40 কি হৈ যায় 120 তথাপি আমি পাও মানে বহুত ধৰণে আমি কৰিব পাৰো জাস্ট খালি এইটো বস্তু মনত ৰাখিব এইটো কৰিলে আমি এনসাৰ পাম লাত আমাৰ সহজ হ'ব গতিকে তেনেকুৱা ধৰণৰ কোশ্চেন আৰু আছে মই দেখা দিছো যে ত্ৰিভুজৰ সৰ্বসম কাক বলে এই তাৰ পৰা কোশ্চেন আহিব যদি পেপাৰ 2 দিয়ে তাৰ পৰা কোশ্চেন আহিব আৰু যি শিকালো মই ইয়াৰ পৰা পেপাৰ 1 কমপ্লিট দুটা কোশ্চেন আহিব পাই যাব কোনো টেনচন নাই যদি অনুপাতত থাকে তেনেহলে যদি 3:4:1 থাকে তেনেহলে
এইবিলাক এক্স ধৰি ল'ব যে 3x 4x আৰু 1x যে দিয়া আছে যে এটা ত্ৰিভুজৰ বাহুৰ অনুপাত দিয়া আছে অনুপাত যে বাহুৰ অনুপাত এনেকুৱা ধৰণৰ দিয়া আছে যে এটা ত্ৰিভুজৰ বাহুৰ অনুপাত আছে 3:4:1 দিয়া আছে গতিকে একো দেখি ডাইৰেক্ট 3x 4x এনেকৈ লিখিব লিখি ডাইৰেক্ট লিখিব যে 3x + 4x + 1x বা অনলি x = 180 ডিগ্ৰী গতিকে 3 4 কিমান হ'ল 7 আৰু 1 8 গতিকে 8x = 180 ডিগ্ৰী গতিকে x = 180/8 গতিকে এইটো মই নিজে মানে বনাই দিছে কাৰণ কটাকটি যোৱা নাই কিন্তু পৰীক্ষা যেতিয়া আহিব কটাকটি যাব গতিকে কটাকটি গ'লে x ৰ মানটো ওলাই যাব গতিকে x ৰ মান যদি 2 ওলাই গতিকে বা 20 যদি ওলাই তেনেহ'লে 20 ওলাই 3 × 20 কিমান হৈ যাব 3 × 60 এনেকুৱা ধৰণৰ আহিব গতিকে এনেকৈ আমি বস্তুবোৰ ওলাব পাৰিম অনুপাতত যদি দিয়া থাকে আমি জাষ্ট x ধৰি এনেকৈ কৰিম মই এটা কৰাই দিম মানে নহ'লে বুজি নাপাবা মই এটা বনাই কৰাই দিম যে এটা ত্ৰিভুজ কোশ্চেন এনেকুৱা দিয়া আছে ধৰি লওক যে এটা ত্ৰিভুজৰ বাহুৰ অনুপাত দিয়া আছে কেনে ধৰণৰ যে 3:2:1 দিয়া আছে 3:2:1 দিয়া আছে এনেকুৱা দিয়া আছে বাহুৰ অনুপাত গতিকে আমি এইটো কেনেকৈ কৰিম যে আমি সলিউশন কৰিম যে এটা ত্ৰিভুজৰ বাহুৰ অনুপাত এনেকুৱা ধৰণৰ আছে গতিকে বাহু কিমান হ'ব ঠিক আছে বা বাহু কিমান হ'ব BC কিমান হ'ব এনেকুৱা দিব গতিকে এইটো কেনেকৈ সলভ যদি অনুপাত থাকে ডাইৰেক্ট চক মুজি এনেকৈ লিখিবা যে 3x + 2x + 1 ৰ লগত x খলে গতিকে x হ'ব 1x বা অনলি x দিব পাৰে তো x = 180 ডিগ্ৰী গতিকে 3x + 2x 5x আৰু এটা x হলে কি হয় 6x 6x = হৈ যায় 180 ডিগ্ৰী গতিকে x = হৈ যাব 180 ডিগ্ৰী / 6 গতিকে 6 × 6 3 6 × 18 0 গতিকে x কিমান পালো x পালো আমি 30 ডিগ্ৰী পালো গতিকে কোন তিনিটাৰ মান কিমান হ'ব গতিকে মই x ধৰিছো সব বিলাকতে ঠিক আছে গতিকে 3x ধৰিছো 2x ধৰিছো 1x ধৰিছো গতিকে 3 * x গতিকে 3x আছে বা লেট এনেকৈ ধৰিব যে লেট বাহুৰ অনুপাত 3x 2x আৰু x তাৰ পিছত আমি জানো যে এইটো এনেকুৱা আমি জানো তো লিখিব নালাগে কম্পিটিটিভ এক্সাম হয় ডাইৰেক্ট কৰিলে হয় 3 * x গতিকে 3x কিমান পালো 30 পালো গতিকে 3 3 * 9 0 90 গতিকে এটা পালো 90 তাৰ পিছত 2x গতিকে 2 * 30 কিমান হ'ব 60 গতিকে আন এটা কিমান পালো গতিকে x পালো 30 গতিকে 30 গতিকে 90:60:30 গতিকে যোগ কৰি চাওক 180 হ'ব গতিকে এইটো হৈছে আমাৰ তিক বা বাহুৰ দৈৰ্ঘ্য এনেকুৱা ধৰণৰ কোশ্চেন আহিব বা ত্ৰিভুজৰ সৰ্বসমতাৰ ওপৰতো কোশ্চেন আহে যেমন SSA বাহু কোন ক বা কৌশিক কাৰ্য এইবিলাক অকমান মনত পৰে সো এইবিলাক যে যদি আমি এটা যদি মানুহ যদি কম এরা যদি মানুহ কম যে এই ইয়াকো আমি মানুহ কম কিয় মানুহ কম কাৰণ ইয়াৰ চকু যেটো আছে চকুবিলাক একে দেখা যায় ইয়াৰ নাম হৈছে মানুহ ধৰি লওক ইয়াৰ নাম হৈছে মানুহ গতিকে ইয়াৰ নাম একো নাই কিন্তু ইয়াকো আমি মানুহ কলো কিয় মানুহ কলো কাৰণ ইয়াৰ চকু যেটো আছে ইয়াৰ চকু সেম গতিকে চকু মিলিছে কাণ যেটো ইয়াৰ আছে ইয়াৰো সেম কাণে আছে গতিকে কাণ মিলিছে তাৰপিছত তিনিটা বস্তু মিলিলে আমি তাক মানুহ বুলি কম আন এটা কি মিলিছে যে তাৰ হাত দুখন আছে গতিকে হাত মিলিছে গতিকে যদি কোনো বস্তুৰ গতিকে মানুহৰ যদি তিনিটা বস্তু আমি যদি দেখাব যে তিনিটা বস্তু মিলিছে তেনেহলে আমি কম ইও মানুহ মানে ইও মানুহ তাৰ মানে মানুহ তেনেকুৱা কথা তো গতিকে আমি কব পাৰো তেনেহলে ইয়াৰ ঠেং যেটো আছে ইয়াৰ ঠেং একে হ'ব গতিকে 4 নম্বৰ ঠেংও মিলিছে যে ঠেং যদি দিয়া নাথাকে তেনেহলে আমি যদি তিনিটা বস্তু দেখিলো যে মিলিছে তেনেহলে আমি কম ইয়াৰ ঠেংও একে সেম ত্ৰিভুজৰ ক্ষেত্ৰতো তেনেকুৱা যে ত্ৰিভুজত যদি এনেকুৱা থাকে ত্ৰিভুজৰ কিমান থাকে কোণ তিনিটা থাকে আৰু বাহু তিনিটা থাকে টোটাল 6টা অংগ থাকে গতিকে 6টা অংগৰ ভিতৰত যদি তিনিটা অংগ যদি আন এটা ত্ৰিভুজৰ লগত মিলে তেনেহলে আমি কম সৰ্বসম এনেকুৱা কথা এইটো এনেকুৱা ত্ৰিভুজ যদি থাকে যদি আমাক ইয়াক কোৱা থাকে যে ইয়াৰ দুটা বাহু একে আৰু এটা কোণ ইয়াৰ কোণৰ লগত মিলে তাহলে আমি কি চাম যে এই দুটা ত্ৰিভুজ সৰ্বসম হয় নাই
মানে একে ইয়াকো আমি ত্ৰিভুজ বুলি ক'ব পাৰিম নাই, ইয়াত যদি এ হয় ইয়াৰ নাম এ হ'বনে নাই। চাই লওঁ যে এটা কোণ মিলিছে, গতিকে এটা মিলিছে, এটা বাহু ঠিকে আছে, গতিকে আৰু এটা বাহু মিলিছে, গতিকে তিনিটা বস্তু মিলিছে মানে ক'ব পাৰোঁ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সমান ভাই। গতিকে ইয়াৰ যিটো বাহুৰ দৈৰ্ঘ্য হ'ব এইটো ছেমে হ'ব, আমি সৰ্বসম সূত্ৰৰ পৰা পাওঁ। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন এইটো আহিব, এনেকুৱা ধৰণৰ আহিব যে এনেকুৱা দিয়া আছে, গতিকে আদি বিন্দুৰ পৰা এইবিলাক ৰশ্মি ওলাইছে, ঠিক আছে। গতিকে এইটো যদি থাকে এইটো হৈছে লম্ব 90 ডিগ্ৰী এনেকুৱা থাকিব, এইটো 3 সেন্টিমিটাৰ, এইটো 2 সেন্টিমিটাৰ, আৰু থাকিব এইটো থাকিব যদি বি থাকে, এইটো এম, এইটো এন, এইটো থাকিব অ'। এনেকুৱা যদি থাকে কুৱেশ্যনত এনেকুৱা চিত্ৰ থাকিব, অপশ্যনত দিয়া থাকিব যে এম এন কিমান, এম এম ইজ ইকুৱেল টু হোৱাট। ইয়াত অপশ্যনত থাকিব 3 সেন্টিমিটাৰ, বিত থাকিব 2 সেন্টিমিটাৰ, চিত থাকিব 1 সেন্টিমিটাৰ, আৰু ডিত থাকিব 5 সেন্টিমিটাৰ। গতিকে কোনটো এনচাৰ মোক কৈ দিয়া। গতিকে এইবিলাকৰ এনচাৰ এনেকৈ সৰ্বসমতাৰ সূত্ৰৰ পৰা আনিব লাগিব, কাৰণ যিটো আছে যে ইয়াত কটা ত্ৰিভুজ যে অ' এম এন এটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ, আৰু ওপৰত এটা ত্ৰিভুজ অ' এম বি এটা ত্ৰিভুজ। গতিকে এই দুটা ত্ৰিভুজ কি অ' এম ইজ ইকুৱেল টু অ' এম মানে সাধাৰণ বাহু, গতিকে দুইটা ত্ৰিভুজতে আছে অ' এম ইজ ইকুৱেল টু অ' এম, গতিকে এটা পালোঁ অ' এম ইজ ইকুৱেল টু অ' এম, আৰু দুটা লাগে। গতিকে এই যিটো আছে এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, এনেকুৱা আছিল মানে 90 ডিগ্ৰী আছে। গতিকে এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী মানে কি যে অ' বি এম মানে এইখিনি এংগেল, আৰু অ' এন এম, গতিকে অ' এন এম মানে এইখিনি ইজ ইকুৱেল টু অ' এন এম, গতিকে এইটো কি 90 ডিগ্ৰী। গতিকে দুটা পালোঁ, আৰু এটা বস্তু লাগে, আৰু এটা হ'লে আমি ক'ব পাৰিম যে এইটো ইজ ইকুৱেল টু এইটো, গতিকে এইটো 3 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ দোৱা আছে, গতিকে এইটোতো হৈ যাব। গতিকে 3 সেন্টিমিটাৰ যিটো আছে এইটো হৈ যাব 3 সেন্টিমিটাৰ, কাৰণ যিটো লম্ব আছে, লম্ব যদি হয় যদি এটা আদি বিন্দুৰ পৰা যদি কোনো এটা যদি ৰশ্মি যায়, তেনেহ'লে ইয়াত যিটো লম্ব হ'ব 90 ডিগ্ৰী হ'ব, ইয়াতো সেম দূৰত্বতে 90 ডিগ্ৰী হ'ব, তাৰ একো কম বেছি নহয়। গতিকে এইটো হৈ যাব 3 সেন্টিমিটাৰ। তেনেহ'লে আমি কি পালোঁ যে অ' এন ইজ ইকুৱেল টু অ' বি। গতিকে আমি CPCT মতে বা সৰ্বসম যিটো আমি পঢ়িলোঁ, গতিকে ক'ব পাম যে বি এম ইজ ইকুৱেল টু এম এন। গতিকে বি এম ইজ ইকুৱেল টু কিমান পালোঁ 2 সেন্টিমিটাৰ, গতিকে 2 সেন্টিমিটাৰ ইজ ইকুৱেল টু এম এন, গতিকে 2 সেন্টিমিটাৰ হৈ যাব, এইটো ৰাইট আনচাৰ। এনেকৈ কৰিব লাগিব কুৱেশ্যন। তাৰপিছত যদি থাকে এনেকুৱা ধৰণৰ যে কলমৰ কালি শেষ পালে, এনেকুৱা ধৰণৰ যদি কুৱেশ্যন থাকে যে ত্ৰিভুজ পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰি ত্ৰিভুজ কৰিব লগা হয়, গতিকে 90 ডিগ্ৰী যদি থাকে তেনেহ'লে ভাবি ল'ব এইটো পাইথাগোৰাছৰ সূত্ৰ কৰিছে। গতিকে এইটো যদি থাকে 3 আৰু এইটো যদি থাকে যদি 5, তেনেহ'লে এইটোৰ মান কিমান হ'ব যে এ বি চি, গতিকে এইটো হৈছে অতিভুজ, এইটো হৈছে উন্নতি বা লম্ব, আৰু এইটো হৈছে ভূমি। পাইথাগোৰাছ কি কৈছে যে এ চি স্কোয়াৰ ইজ ইকুৱেল টু এ বি স্কোয়াৰ প্লাছ বি চি স্কোয়াৰ। পাইথাগোৰাছ কৈছে যে অতিভুজৰ স্কোয়াৰ ইজ ইকুৱেল টু ভূমি স্কোয়াৰ প্লাছ লম্ব স্কোয়াৰটো সমান হৈ যায়। গতিকে এইটো নিয়ম দি আমি অংক কৰিম যে কেতিয়াবা দিয়া থাকিব ত্ৰিভুজ এনেকুৱা দিয়া থাকিব ৰাইট এংগেল বুলি ক'ব, যে ইয়াত দিব 3 সেন্টিমিটাৰ, এইটো দিব 5 সেন্টিমিটাৰ, যে এইটো কিমান, গতিকে এ চি এ বি চি। গতিকে এইটো কেনেকৈ ক'লাম যে আমি জানো কি এ চি স্কোয়াৰ ইজ ইকুৱেল টু এ বি প্লাছ বি চি স্কোয়াৰ। গতিকে এ চি স্কোয়াৰ ইজ ইকুৱেল টু এ বি কিমান আছে 5 আছে, গতিকে 5ৰ স্কোয়াৰ কিমান হৈ যাব, 5ৰ স্কোয়াৰ হৈ যাব 25, যোগ বি চি কিমান আছে 3 আছে, গতিকে 3ৰ স্কোয়াৰ কিমান হৈ যাব, 3ৰ স্কোয়াৰ হৈ যাব 9। গতিকে আমাক এ চিৰ মান লাগে, গতিকে এ চি ৰাখি দিলোঁ। গতিকে এ চিৰ মান যদি ৰাখি দিলোঁ, আমি স্কোয়াৰটো এইফালে দি দিম সমান সমানৰ, গতিকে সমান সমানৰ এইফালে আহি গ'লে হয় ৰুট, গতিকে 25 প্লাছ 9, গতিকে কি হৈ যাব, গতিকে এইটো 4 দিলে সুবিধা হ'লে হয়, বনি গ'লে হয় 4, গতিকে 4 স্কোয়াৰ হৈ যাব কি 16, 16 আৰু 9 কিমান হৈ যাব 25 হৈ যাব, 16 আৰু 9 হৈ যাব 25, গতিকে 25 হৈ গ'লে 5 হৈ গ'ল এ চিৰ দৈৰ্ঘ্য। এনেকৈ আমি ত্ৰিভুজ পাব পাৰি। তো গতিকে আমি এইটো কিমান পালোঁ 5 পালোঁ। গতিকে ত্ৰিভুজ এইটো হয়নে আমি এবাৰ চেক কৰি চাওঁ। গতিকে 5ৰ কাৰণে যদি চাওঁ আমি 4 আৰু 3 যোগ কৰিলে কিমান হয় 7 হয়, গতিকে 5তকৈ বেছি। 3 যদি ধৰোঁ 5 আৰু 4 যোগ কৰিলে 9 হয়, 3তকৈ বেছি। 4 যদি ধৰোঁ 3 আৰু 5 যোগ কৰিলে 8 হয়, গতিকে 4তকৈ বেছি, বাছ ত্ৰিভুজ হৈ গৈছে। সেম তেনেকুৱা যদি কুৱেশ্যন থাকে, আৰু যদি এনেকুৱা থাকে যদি এইটোৰ মান দিয়া থাকে, এইটো 3, এইটো দিয়া থাকে 2, গতিকে এইটোৰ মান যদি ওলাব কয় এইটো কেনেকৈ ওলাব, এইটো ওলাব এনেকৈ যে এ চি স্কোয়াৰ ইজ ইকুৱেল টু এ বি প্লাছ বি চি স্কোয়াৰ।
এনেকুৱা থাকে গতিকে আমাৰ এ বিৰ মান দিয়া নাই গতিকে এ বিৰ মানটো আগফালে ৰাখিব লাগিব গতিকে এ চি স্কোৱাৰ গতিকে এ বিটো আমাক অকলে ৰাখিব লাগিব আমাক বি চিটো এইফালে আনিব লাগিব গতিকে এইটো প্লাছ আছে এইফালে আহি কি হ'ব মাইনাছ হ'ব ইজ ইকুৱেল টু এ বি স্কোৱাৰ গতিকে এইটো পালে আমি পাই যাম গতিকে এ চি স্কোৱাৰ মাইনাছ বি চি স্কোৱাৰ গতিকে স্কোৱাৰটো উঠাই দিওঁ গতিকে ৰুট আহিব গতিকে এ বি গতিকে এ বিৰ মানটো আমি পাই যাম ধুনীয়াকৈ এনেকৈ আমি পাই যাম তাৰপাছত আন এটা যদি কুৱেশ্যন থাকে যে ধৰি লওক যে এটা গছ আছে গছ এটা গছ দি আছে গছ যে গছ এনেকুৱা দি আছে যে গছটো আছে ধৰি লওক 4 মিটাৰ লং আছে 4 মিটাৰ লং আছে ঠিক আছে আৰু 4 মিটাৰ লং মই 12 দি দিওঁ মই ডাঙৰ দি দিওঁ 12 মিটাৰ যে এটা বতাহ আহিছে বতাহ বা ধুমুহা আহিছে কি হৈছে যে এইটো ভাঙি পৰিছে গছটো ভাঙি পৰিছে গছটো কিমান দূৰত ভাঙিছে যে 4 মিটাৰ দূৰত ভাঙিছে ঠিক আছে 4 মিটাৰ দূৰত ভাঙিছে গছটো আৰু ই মাটিৰ পৰা পৰিছে কিমান দূৰত্বত যে 3 মিটাৰ দূৰত পৰিছে 3 মিটাৰ দূৰত্ব পৰিছে গতিকে আৰু বাকি অংশ কিমান আছে গতিকে এইটো দিয়া নাই ধৰি লওক এইটো ধৰি লওক পাৰিব গতিকে এটা গছ আছে গছডাল ধুমুহাত ভাঙি পৰিছে ভাঙি পৰাৰ পিছত যেটো গছৰ গুৰি আছে গছৰ গুৰিৰ পৰা 4 মিটাৰ দূৰত ভাঙিছে আৰু এই গছৰ মুৰিৰ পৰা 3 মিটাৰ দূৰত পৰিছে গতিকে এই গছডাল কিমান মিটাৰ দৈৰ্ঘ্য আছিল বা গছডালৰ দৈৰ্ঘ্য কিমান আছিল উলাব লাগে গতিকে কিমান ধুনীয়া কোৱেশ্চন এইটো চাই লওক যে 4 মিটাৰ দূৰত ভাঙিছে গছডাল আৰু মাটিৰ পৰা বা গুৰিৰ পৰা 3 মিটাৰ দূৰত পৰিছে গতিকে গছডালৰ উচ্চতা কিমান এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব গতিকে গছডালৰ উচ্চতা কেনেকৈ ওলাম গতিকে এইটো চাওক এইটো এটা রাইট এঙ্গেল ট্রায়াঙ্গেল হয়েছে নাই গতিকে এটো 90 ডিগ্রি পৰিছে গতিকে গছ সিধা সিধি থাকে গতিকে 90 ডিগ্রি থাকে গতিকে পাইথাগোরাসৰ সূত্ৰ ইউজ কৰিম গতিকে আমি ধৰি লওঁ এইটো এ এইটো বি এইটো সি গতিকে আমি কি জানো যে আমাক এইটো আমাক ওলাব লাগিব গতিকে এইটো ওলাই আমি এইটো যদি যোগ কৰি দিওঁ তেনেহলে গছডালৰ উচ্চতা আমি পাই যাম তো গতিকে আমি AC স্কয়ার AB স্কয়ার প্লাস BC স্কয়ার কৰিম গতিকে AC ৰ মান লাগে এইফালে গলে ৰুট ওভাৰ হৈ যাব গতিকে AB কিমান 3 আছে গতিকে 3 ৰ স্কয়ার গতিকে 3 ৰ স্কয়ার হৈ যাব কিমান 9 ডাইৰেক্ট কৰি দিছো 9 প্লাস BC কিমান আছে 4 গতিকে 4 ৰ স্কয়ার কি হৈ যাব 4 ৰ স্কয়ার 4 4 গুণ 16 গতিকে 16 গতিকে ৰুট ওভাৰ 16 আৰু 9 কিমান হৈ যাব 25 25 ৰ স্কয়ার হৈ যাব 5 into 5 হৈ যাব 5 গতিকে ৰুটৰ ভিতৰত দুটা থাকিলে এটা বাহিৰত আনিব পাৰো গতিকে এইটো মই শিকাম ৰুট ওভাৰ নেক্সট ভিডিঅত মই শিকাম মই নেক্সট ভিডিঅত চতুৰ্ভুজ শিকাম তাৰ পিছত এই নাম্বাৰ এইবিলাক যি আছে ৰুট কেনেকৈ কৰিব লাগে সববিলাক শিকাম ৰেশিও প্ৰপোৰ্শনাল সব শিকাম মানে একেবাৰে A to Z মই শিকাই দিম গতিকে গৰম লাগতে আৰু গৰম নালাগিতে ঠাণ্ডা লাগি আছে হ'ব আৰু গতিকে এইটো কোৱেশ্চন মই কি দিলো যে এটা গছ আছে গছডাল ধুমুহা আহাৰ পিছত 4 মিটাৰ দূৰত ভাঙি গুৰিৰ পৰা 3 মিটাৰ দূৰত পৰিলে গতিকে গছডালৰ দূৰত্ব কিমান গতিকে আমি কি পালো AC পালো 5 সেন্টিমিটাৰ বা 5 মিটাৰ পালো মিটাৰ ধৰি লওক অসুবিধা নাই গতিকে 5 মিটাৰ পালো গতিকে আমাৰ গছডালৰ দূৰত্বৰ কথা কৈছে গতিকে এইখিনি 4 মিটাৰ আৰু এইখিনি আছে 5 গতিকে 4 যোগ 5 কৰিব লাগিব গতিকে 4 যোগ 5 কৰিলে 9 মিটাৰ হৈছে গছডালৰ দৈৰ্ঘ্য কাৰণ এইখিনি যদি আমি ওপৰত উঠাই দিওঁ এইফালে এইখিনি হৈছে 5 সেন্টিমিটাৰ বা 5 মিটাৰ গতিকে গছডালৰ দৈৰ্ঘ্য কিমান আছিল 9 মিটাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব বহুতখিনি টাইম হৈ গ'ল জ্যামিতি জিমিয়ামখিনি ধৰণৰ কোৱেশ্চন আহিব পাৰে সকলোখিনি শিকাই দিলো নেক্সট ভিডিঅত মই চতুৰ্ভুজ শিকাম তাৰ পিছত যি আহিব তাকে শিকাই থাকিম ঠিক আছে সো ভিডিঅটো ভাল লাগি লাইক কৰিবা আৰু আশা কৰিছো যে ভিডিঅটো বুজি পাইছে বহুত খাটনিকৈ বুজাইছো তো ভিডিঅটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু শেয়াৰ কৰি দিবা ঠিক আছে সো এইখিনি বাই বাই টেক কেয়াৰ